আমিতো জাতীয়তাবাদী, গতিকে অসমৰ মানে মাৰ্ক্সে কেতিয়াও জাতীয়তাবাদৰ বিৰোধিতা কৰা নাই। কিন্তু অসমত আপোনালোকে অসম আন্দোলনৰ পটভূমি জানে, অসম আন্দোলনৰ সময়ত এটা যিটো পৰিৱেশ জাতীয়তাবাদৰ লগত বাওঁপন্থী মানুহৰ এটা সংঘাত আৰু দ্বন্দ্বৰ পৰিৱেশ আছিলে, সেইটো আছে আৰু থাকিব। কিন্তু বিজেপিক হৰুৱাবলৈ আমি একেলগে থিয় দিছোঁ। কংগ্ৰেছৰ লগতো আমাৰ আদৰ্শ নিমিলে। আপোনালোককতো ক'বলৈ আমি একো বাকী ৰখা নাই যে কংগ্ৰেছৰ আদৰ্শৰ লগতো আমাৰ পূৰা ফুল বিৰোধিতা আছে। কিন্তু এই সময়ত বিজেপিক হৰুৱাব লগা কাৰণে ভোট বিভাজন হ'ব নালাগে কাৰণে একেলগে থিয় হৈছোঁ। গতিকে মানে অখিল গগৈ ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে, গতিকে তেওঁ সকলো কথা নিশ্চয় বুজি পাইছে। ময়ো যুক্তিপূৰ্ণ কথাটোৱে কৈছোঁ। আৰু মই আচৰিত হৈছোঁ যে বিজেপিও মানে আমাৰ দুটা দলক একলগ হোৱাটো বেছি মানে উৎপাত কিয় কৰি আছে। আপোনালোকে চাইছে যে দিল্লীৰ কনক্লেভত দিলীপ শইকীয়াই আমাৰ দুটা দল মানে একত্ৰিত হ'ব লাগে বোলা কথাটো তেওঁলোকে বৰ জোৰ দিছে, বিজেপিয়ে জোৰ দিছে। গতিকে এই কথা বতৰাবোৰ আমি অলপ চাব লাগিব। বিজেপি বেছি উৎসাহী মানে যে দুটা দল লগ লাগিব লাগে, বাকী বেলেগবোৰ বেছি উৎসাহিত হোৱাই নাই। দিলীপ শইকীয়া দেখিছিলে নহয় আপোনালোকে। গতিকে এইবোৰ কথাও আমি চাব লাগিব যে বিজেপি মানুহে দেখোন এইটোত বেছি আগভাগ লৈছে। গতিকে সকলো কথা চাই আমি সিদ্ধান্ত ল'ব লাগিব। কিন্তু মৌলিক কথাটো হ'ল দুটা বেলেগ আদৰ্শ হ'লে মিল হোৱাটো সিমান সহজো নহয়, কাৰণ আমি অগপ প্ৰগতিশীল এইবোৰোতো ইতিহাস আমি পাইছোঁ। গতিকে আমি দূৰদৰ্শী এটা চিন্তাৰে যাব লাগিব। কিন্তু অখিল গগৈ ডাঙৰীয়াৰ যিটো সংগ্ৰাম, সেইখন সংগ্ৰামৰ লগত আমি আছোঁ। ভোট কেতিয়াও ভাঙিবলৈ নিদিওঁ, একেলগে থিয় হৈছোঁ। এটা দল হোৱাত কাৰিকৰীগত সমস্যা আছে, আদৰ্শগত সমস্যা আছে। গতিকে অখিল গগৈ ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ, অনুগ্ৰহ কৰি আপুনি কথাটো বুজক, বুজি পাওক। আপুনি যথেষ্ট আমাতকৈ জ্যেষ্ঠ বিজ্ঞ মানুহ আৰু মোক নিজৰ ভাই বুলি তেওঁ ভাবে, ময়ো নিজৰ জ্যেষ্ঠ ককাই বুলি ভাবোঁ। গতিকে তেওঁ যাতে এই কথাটো আন্তৰিকতাৰে বুজে। তেওঁলোকে কোৱা আন্তৰিকতাপূৰ্ণ কথাটো আমি আন্তৰিকতাৰে বিবেচনা কৰিছোঁ। কিন্তু দুটা আদৰ্শ একলগ হোৱাটো অলপ সমস্যা আছে, যেনে CPI আৰু CPIML হ'ব নোৱাৰে। ৰাইজৰ কথা নুশুনাৰ কাৰণে চামগুৰিত হৰুৱাই দিলে, বিহালীতো হৰুৱাই দিছে, CPIMLকো হৰুৱাইছে আৰু কংগ্ৰেছকো হৰুৱাইছে। কাৰণ ৰাইজৰ হৃদয়ৰ আহ্বানটো বুজা নাই। ৰাইজৰ আহ্বানটো নুবুজিলে 26তো একে অৱস্থা হ'ব। গতিকে প্ৰথমে বুজক। গতিকে এতিয়া আজিৰ দিনটোত আমাৰ আহ্বান সেইটোৱে, যদি নহয় আমি পিছত আকৌ পাতিম। আপোনালোকবোৰেও হেঁচা দিব, ৰাইজেও হেঁচা দিব যে আজি যদি বিজেপিৰ শাসনৰ পৰা পৰিত্ৰাণ বিচাৰে, মোৰ প্ৰথম দায়িত্ব কি যে আমি অলপ এৰা ধৰা কৰি আমি যিটো জেগাত আছোঁ তাৰ পৰা অকণমান তললৈ নামি আমি সকলোৱে যাতে কাম কাজ কৰোঁ। কোনেও মানে কণ্ডিশ্যন দিব নালাগে যে আমি 100খন চিটত খেলিম, এইটোও ক'ব নালাগে। কোনোবাই কৈ দিব নালাগে যে আমি ইমানখন নহ'লে নহ'বই। আমাৰ একতা বা মিত্ৰতাটো সকলোৰে ধৰ্ম হ'ব লাগে, যদিহে বিজেপিক পৰাভূত কৰিব খোজে। আৰু যদি নোখোজে, যদি ইগ' অহংকাৰ এইবোৰ যদি প্ৰাথমিকতা পায়, যদি দলৰ স্বাৰ্থ বেছি গুৰুত্বপূৰ্ণ বা ব্যক্তি স্বাৰ্থ বেছি গুৰুত্বপূৰ্ণ হয়, জাতীয় স্বাৰ্থটো যদি প্ৰাথমিকতা নাথাকে, তেতিয়াহ'লে নিশ্চিতভাৱে ফলাফল ভুলকৈ আহিব।